হেল্ল' এভৰিৱান, সকলোকে স্বাগতম আন এটা নতুন ভিডিঅ'লৈ। এইটো ভিডিঅ'ত আজি আমি আলোচনা কৰিম ক্লাছ 8ৰ অৰ্থাৎ অষ্টম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিত থকা 14 নম্বৰ পাঠ, অসমীয়াৰ 14 নম্বৰ পাঠ সংস্কৃতি আৰু আমাৰ জীৱন। এই পাঠৰ তোমালোকৰ অনুশীলনীত থকা বা ক্ৰিয়াকলাপত থকা যিমানখিনি প্ৰশ্ন উত্তৰ আছে, ক পাঠভিত্তিক ক্ৰিয়া, খ পাঠভিত্তিক ক্ৰিয়া, গোটেইখিনি বস্তু আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। চ' ষ্টুডেণ্টছ, তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। এতিয়া তোমালোকৰ প্ৰথমত দিয়া আছে ক পাঠভিত্তিক ক্ৰিয়া, তাৰে 1 নম্বৰত আছে উত্তৰ দিয়া ক নম্বৰ প্ৰশ্ন। ক নম্বৰ প্ৰশ্ন হ'ল তোমালোকৰ সংস্কৃতি গঢ়ি উঠিবলৈ কিহৰ প্ৰয়োজন হয়। উত্তৰবোৰ একেবাৰে চুটি আৰু সহজ ভাষাত বুজি পোৱাকৈ লিখি দিয়া হৈছে। চ' তোমালোকে লগত কিতাপ, বহি, কলম, পেঞ্চিল লগত লৈ বহিবা। আৰু কিছুমান বস্তু কিতাপৰ পৰা ডাইৰেক্ট উঠাই দিয়া হৈছে যাতে তোমালোকে মানে বুজাত সুবিধা হয়। সেইকাৰণে কিছুমান তোমালোকৰ পাঠভিত্তিক কিছুমান বস্তু এনেকৈ উঠাই দিয়া হৈছে। এনেকুৱা ধৰণৰ এই বাকচবোৰত যিমানখিনি উত্তৰ কৰিব লাগে তোমালোকে লগে লগে লিখি ল'বা। সেইকাৰণে মই তোমালোকক কৈছোঁ কিতাপখন লগত লৈ বহিবা, কাঠ পেঞ্চিলেৰে এইবোৰ লিখি ল'বা। আৰু পৰীক্ষাৰ আগত তেতিয়া তোমালোকৰ ৰিভিজন কৰাত সুবিধা হ'ব, কাৰণ উত্তৰবোৰ ৰেডি থাকিব তোমালোকৰ। ঠিক আছে, এতিয়া আমি প্ৰথমৰ পৰা প্ৰশ্নৰ উত্তৰখিনি আৰম্ভ কৰিম। তোমালোকৰ ক নম্বৰ প্ৰশ্ন, সংস্কৃতি গঢ়ি উঠিবলৈ কিহৰ প্ৰয়োজন হয়। ইয়াৰ উত্তৰ হ'ব সংস্কৃতি গঢ়ি উঠিবলৈ কিহৰ প্ৰয়োজন হয়, সমাজৰ প্ৰয়োজন হয়। সমাজ, আমি বসবাস কৰা গাঁওখনত সকলোৱে মিলি জুলি যে আমি বসবাস কৰোঁ তাকে সমাজ বোলে, আৰু এই সংস্কৃতি গঢ়ি উঠিবলৈ এই সমাজৰ প্ৰয়োজন হয়। খ নম্বৰ প্ৰশ্নত দিয়া আছে সমাজ কাৰ দ্বাৰা গঠিত হয়। উত্তৰ হ'ব সমাজ মানুহৰ দ্বাৰা গঠিত হয়। একেবাৰে সহজ, সমাজ কাৰ দ্বাৰা গঠিত হয়, সমাজ মানুহৰ দ্বাৰা গঠিত হয়। তাৰপিছত তোমালোকৰ ঘ নম্বৰ প্ৰশ্নত দিয়া আছে সংস্কৃতিৰ অন্যতম উপাদান কি। সংস্কৃতিৰ অন্যতম উপাদান হ'ল আচাৰ আৰু আচৰণ। সংস্কৃতিৰ অন্যতম উপাদান হ'ল আচাৰ আচৰণ। তাৰপিছত তোমালোকৰ ঘ নম্বৰ প্ৰশ্নত দিয়া আছে কৃষ্টিৰ উৰ্বৰা পথাৰৰ পৰা কি বটলা হয়। উত্তৰ হ'ব কৃষ্টিৰ উৰ্বৰা পথাৰৰ পৰা সংস্কৃতিৰ শইচ বটলা হয়। তাৰপিছত তোমালোকৰ ঙ নম্বৰ প্ৰশ্নত দিয়া আছে সৎ প্ৰবৃত্তিৰ লোক হ'বলৈ কি কৰিব লাগে। উত্তৰ হ'ব সৎ প্ৰবৃত্তিৰ লোক হ'বলৈ ভাল কাম আৰু সুচিন্তাৰ কৰ্ষণ কৰিব লাগে। তাৰপিছত তোমালোকৰ নেক্সট প্ৰশ্নত দিয়া আছে সংস্কৃতিৰ ৰূপ দুটা কি কি। এইটো ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো। সংস্কৃতিৰ ৰূপ দুটা হ'ল বাহ্যিক আৰু আভ্যন্তৰীণ। এই প্ৰশ্নটো মনত ৰাখিব, অলপ ইম্পৰ্টেণ্ট আছে। সংস্কৃতিৰ ৰূপ দুটা হ'ল বাহ্যিক আৰু আভ্যন্তৰীণ। ষ্টুডেণ্টছ, তোমালোকে মোৰ ক্লাছবোৰ বুজি পোৱা নে নাই তোমালোকে নিশ্চয় কমেণ্ট কৰি নিজৰ নাম আৰু ডিষ্ট্ৰিক্ট কমেণ্টত জনাবা, তেতিয়াহ'লে মই গম পাম যে তোমালোকে মোৰ ক্লাছবোৰ বুজি পাই আছা। ঠিক আছে, নেক্সট প্ৰশ্নত দিয়া আছে মানুহৰ আৱেগ অনুভূতিৰ মূল উৎস কি। উত্তৰ হ'ব মানুহৰ আৱেগ অনুভূতিৰ মূল উৎস হ'ল চৌপাশৰ বিনন্দীয় প্ৰকৃতি। ঠিক আছে, তাৰপিছত তোমালোকৰ জ নম্বৰ প্ৰশ্নত দিয়া আছে কৃষ্টিৰ আধাৰ কি। উত্তৰ হ'ব কৃষ্টিৰ আধাৰ হ'ল কৃষি। এতিয়া তোমালোকৰ নেক্সট প্ৰশ্নত দিয়া আছে দখনা আৰু চৌবন্দী মূলত কোন কোন জনগোষ্ঠীৰ মহিলাৰ পোচাক। উত্তৰ হ'ব দখনা আৰু চৌবন্দী মূলত বড়ো আৰু নেপালী জনগোষ্ঠীৰ মহিলাৰ পোচাক। এই দখনা হ'ল বড়ো মহিলাৰ আৰু এই চৌবন্দী হ'ল নেপালী মহিলা পৰিধান কৰা পোচাক। মনত ৰাখিবা, দখনা বড়ো আৰু চৌবন্দী নেপালী মহিলাসকলে কি কৰা পোচাক, পৰিধান কৰা এবিধ পোচাক। এতিয়া তোমালোকৰ ক্ৰিয়াকলাপৰ দ্বিতীয় নম্বৰত দিয়া আছে চমু উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন ৰূপকুমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মতে সংস্কৃতি কি। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ৰূপকুমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মতে মানুহক বৰ্বৰতাৰ পৰা মুক্ত কৰি সুন্দৰ জীৱনলৈ আগবঢ়োৱা চিন্তা, কথা আৰু কামবোৰেই সংস্কৃতি। মানৱ জীৱনৰ সুন্দৰ আৰু শক্তিশালী কৰিব পৰা সকলো কলা, আচাৰ আচৰণ আৰু গুণই সংস্কৃতিৰ অংশ। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। এতিয়া তোমালোকৰ নেক্সট প্ৰশ্নত দিয়া আছে সাংস্কৃতিক বৈচিত্ৰ্যৰ কাৰণসমূহ কি কি। উত্তৰ হ'ব সাংস্কৃতিক বৈচিত্ৰ্যৰ কাৰণ হিচাপে প্ৰধানকৈ জলবায়ুৰ ভিন্নতা, খাদ্য ৰীতিৰ অভ্যাস বা জীৱনশৈলীৰ বৈশিষ্ট্য আদিলৈ আঙুলিয়াব পাৰি। কি কৈছে, সাংস্কৃতিক বৈচিত্ৰ্যৰ কাৰণসমূহ কি কি। উত্তৰ হ'ব সাংস্কৃতিক বৈচিত্ৰ্যৰ কাৰণ হিচাপে প্ৰধানকৈ জলবায়ুৰ ভিন্নতা, খাদ্য ৰীতিৰ অভ্যাস বা জীৱনশৈলীৰ বৈশিষ্ট্য আদিলৈ আঙুলিয়াব পাৰি। এতিয়া তোমালোকৰ নেক্সট দিয়া আছে খাদ্য ৰীতিৰ ভিন্নতাই সংস্কৃতিত কিদৰে প্ৰভাৱ পেলায়। উত্তৰ হ'ব খাদ্য ৰীতিৰ
ভিন্নতাৰ ফলত ঠাইভেদে বেলেগ বেলেগ খাদ্যাভ্যাস গঢ় লৈ উঠে। সেইবাবে কোনো এখন ঠাইৰ সংস্কৃতিও সেই অনুসৰি গঢ় লৈ উঠে। ঠাই তথা জলবায়ু অনুসৰি মানুহৰ খাদ্যাভ্যাস আৰু সেই মৰ্মে খাদ্যবস্তুৰ আহিলাও উপলব্ধ হয়। এইদৰে সংস্কৃতি ভিন্ন হৈ গঢ় লৈ উঠে। এতিয়া নেক্সট প্ৰশ্ন দিয়া আছে, সামাজিক পৰম্পৰাৰ লগত মানুহৰ জীৱন কেনেকৈ বান্ধ খাই পৰে? উত্তৰ হ'ব, সংস্কৃতিৰ এটা গুৰুত্বপূৰ্ণ অংশ হ'ল আচাৰ আচৰণ, য'ত ব্যক্তি চিন্তা আৰু সামাজিক মূল্যবোধ প্ৰতিফলিত হয়। সমাজভেদে আচাৰ আচৰণৰ পৃথক হয়। মানুহে দৈনন্দিন জীৱনত নিজৰ ৰুচি আৰু ব্যৱহাৰ প্ৰকাশ কৰে, যি সময়ৰ লগে পৰম্পৰাৰ সৈতে জড়িত হৈ পৰে। পৰম্পৰাই ভাষা, ধৰ্ম, সমাজ আৰু নান্দনিক দিশবোৰ একত্ৰিত কৰে। তাৰপিছত আছে, ব্যক্তিয়ে এই পৰম্পৰাগত আচাৰ ব্যৱহাৰ অভ্যাস কৰি সমাজৰ উন্নতিত অংশগ্ৰহণ কৰে। এতিয়া 3 নম্বৰত দিয়া আছে তোমালোকৰ বুজাই লিখা। ইয়াত এটা বাক্য দিয়া আছে, এইটো তোমালোকে বুজাই লিখিব লাগে। যেনেকৈ ক নম্বৰত দিয়া আছে, বাহ্যিক আৰু আভ্যন্তৰীণ সংস্কৃতিৰ প্ৰভেদ। এই বাক্যশাৰী বুজাই লিখিব লাগে। উত্তৰ হ'ব, সংস্কৃতিৰ দুটা ৰূপ থাকে, এটা হ'ল বাহ্যিক আৰু এটা আভ্যন্তৰীণ। বাহ্যিক ৰূপ আমি চকুৰে দেখা পাওঁ, যেনে নৃত্য, সংগীত, সাজ পোছাক আদি। আনহাতে আভ্যন্তৰীণ ৰূপ হৃদয়েৰে অনুভৱ কৰা বস্তু, যেনে আনন্দ, নৈতিকতা, মূল্যবোধ, আদৰ্শ আদি। উদাহৰণস্বৰূপে নৃত্যৰ শৈলী বাহ্যিক সংস্কৃতি হ'লেও সেই নৃত্য উপভোগ কৰি পোৱা আনন্দ আভ্যন্তৰীণ সংস্কৃতিৰ অংশ। বাহ্যিক সংস্কৃতিৰে সমাজৰ পৰিচয় পোৱা যায়, কিন্তু আভ্যন্তৰীণ সংস্কৃতিয়ে মানুহৰ দৃষ্টিভংগী, আচৰণ, ন্যায় অন্যায়ৰ বোধ গঠন কৰে। সেয়েহে সংস্কৃতিৰ এই দুয়োটা ৰূপ সমাজ গঠনত এক পৰিমাণে গুৰুত্বপূৰ্ণ। এতিয়া তোমালোকৰ খ নম্বৰ প্ৰশ্ন আছে, জলবায়ু আৰু খাদ্য ৰীতিৰ ভিন্নতাই সংস্কৃতিৰ বিকাশত কেনেধৰণে সহায় কৰে? এইটো বুজাই লিখিব লাগে। উত্তৰ হ'ব, জলবায়ুৰ পৰিৱৰ্তনৰ লগে মানুহৰ জীৱন ধাৰণ, বাসস্থান আৰু খাদ্যাভ্যাস সলনি হয়। ঠাইভেদে মানুহে জলবায়ুৰ উপযোগী জীৱন পদ্ধতি অৱলম্বন কৰে। গৰম আৰু ঠাণ্ডা অঞ্চলৰ খাদ্যাভ্যাস পৃথক হয়, কাৰণ সিহঁতে স্থানীয়ভাৱে উৎপাদিত খাদ্য ব্যৱহাৰ কৰে। সেই খাদ্যভেদে আৰু জীৱনশৈলীৰ ভিন্নতাৰ ফলত সংস্কৃতিৰ বৈচিত্ৰ্য সৃষ্টি হয়। তাৰপিছত নেক্সট কৈছে তোমালোকক যে জলবায়ুৱে উৎপন্ন শস্য বা খাদ্য সামগ্ৰী নিৰ্ধাৰণ কৰে, যাৰ ওপৰত ভিত্তি কৰি মানুহৰ খাদ্যাভ্যাস গঠিত হয় আৰু পৃথক পৃথক সংস্কৃতি বিকাশ লাভ কৰে। এতিয়া তোমালোকৰ 4 নম্বৰত দিয়া আছে ব্যাখ্যা কৰিব লাগে। এইটো তোমালোকৰ পাঠৰ পৰা উঠাই দিছে, এইখিনি তোমালোকে ব্যাখ্যা কৰি লিখিব লাগে। উত্তৰ কি হ'ব? প্ৰশ্নটো কি? সংস্কৃতি হ'ল জাতীয় জীৱন চালিকা শক্তি। জাতীয় জীৱনৰ চালিকা শক্তি। উত্তৰ কি হ'ব? উক্ত বাক্যশাৰী, মানে এই ওপৰৰ বাক্যশাৰী আমাৰ পাঠ্যপুথি অংকুৰণৰ অন্তৰ্গত সংস্কৃতি আৰু আমাৰ জীৱন নামৰ পাঠৰ পৰা তুলি দিয়া হৈছে। অৰ্থাৎ এই বাক্যশাৰী তোমালোকৰ অসমীয়া পাঠ্যপুথি এই অংকুৰণত থকা সংস্কৃতি আৰু আমাৰ জীৱন নামৰ পাঠৰ পৰা তুলি দিয়া হৈছে। তাৰপিছত কৈছে, আমাৰ জীৱনত সংস্কৃতিৰ প্ৰভাৱ বুজোৱা প্ৰসংগতে এই বাক্যশাৰী অৱতাৰণা কৰা হৈছে। সংস্কৃতিৰ অবিহনে জাতি অসম্পূৰ্ণ। সংস্কৃতিয়ে জাতিক জীয়াই থকাৰ শক্তি দিয়ে। নিজস্ব কৃষ্টি, ৰীতি নীতি আৰু বৈশিষ্ট্যৰে জাতি এটি নিজস্ব অস্তিত্ব সজাই তোলে। ব্যক্তিগত আৰু সামাজিক জীৱনত সংস্কৃতিয়ে সৌন্দৰ্য আৰু পৰিচয় প্ৰতিফলিত কৰে। সমাজৰ সাংস্কৃতিক বৈচিত্ৰ্য সকলো সাংস্কৃতিক সন্মান আৰু শ্ৰদ্ধা কৰিবলৈ শিকায়। জাতীয় জীৱনত সংস্কৃতিয়ে স্বকীয়তা আনে আৰু উন্নতিৰ ইন্ধনৰূপে কাম কৰে। এতিয়া তোমালোকৰ খ নম্বৰত দিয়া আছে, সকলো সুকুমাৰ চিন্তা, কাম আৰু গুণ ৰাখিয়েই হ'ল সংস্কৃতিৰ সোপান। উত্তৰ হ'ব, সুকুমাৰ মানে হৈছে সৃষ্টিশীল কাম কাজ বা চিন্তা চৰ্চা। সংস্কৃতি হৈছে এনেধৰণৰ সুকুমাৰ কলা বা চিন্তা চৰ্চা আৰু কৰ্মৰাজিৰ আধাৰ। কলাসুলভ কাম কাজ অথবা চিন্তা চৰ্চাই মানুহৰ জীৱনক সুন্দৰ কৰি গঢ়ি তোলাত সহায় কৰে। এনেধৰণৰ চিন্তা চৰ্চা হৈছে ধনাত্মক ভাৱনাৰ আধাৰ। এই সকলো চিন্তা, কাম বা গুণ ৰাশি মিলিয়েই সংস্কৃতি গঢ় লৈ উঠে। তাৰপিছত গ নম্বৰ আছে ব্যাখ্যা। মানুহৰ আবেগ অনুভূতিৰ মূল উৎস হ'ল চৌপাশৰ বিনন্দীয় প্ৰকৃতি। উত্তৰ হ'ব, প্ৰকৃতিৰ পৰা আমি কল্পনা আৰু সৃষ্টিৰ অনুপ্ৰেৰণা পাওঁ। হৰিণে জঁপিয়াই যাওঁতে
তাৰ ছন্দময় গতি কবিক উৎসাহ দিয়ে। ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰে সেউজীয়া পৰিৱেশ, গছ পাহাৰ, ভৈয়াম আদিয়ে জীৱনৰ শক্তি আৰু সৃষ্টিৰ খোৰাক যোগায়। প্ৰকৃতিয়ে আমাৰ জীৱন ধাৰণৰ উপকৰণৰ লগতে সাহস আৰু প্ৰেৰণাও দিয়ে। এতিয়া তোমালোকৰ ক অংশৰ যিমানখিনি বস্তু আছে গোটেইখিনি আলোচনা কৰা হৈ গ'ল। এতিয়া আমি খ অংশ ভাষা অধ্যয়ন বা ব্যাকৰণ আছে ইয়াত। ব্যাকৰণখিনি আলোচনা কৰি ল'ম। যেনেকৈ 5 নম্বৰত দিয়া আছে ক নম্বৰ প্ৰশ্ন, কৃষ্টি আৰু স্তুতি শব্দৰ শেষৰ টি আৰু টি ধ্বনিৰ মিল থকা শব্দ লিখা। যেনেকৈ কৃষ্টি, দৃষ্টি এনেকৈ লিখি যাব লাগিব ইয়াত। যেনেকৈ স্তুতি, নতি এনেকৈ ইয়াত লিখি যাব লাগিব। অৰ্থাৎ লাষ্টত টি থাকিব লাগিব আৰু ইয়াত ষ্টি থাকিব লাগিব। মই উত্তৰখিনি তলত তোমালোকক সুন্দৰকৈ লিখি দিছোঁ। এইটো চোৱা তোমালোকে। যেনেকৈ কৃষ্টি, দৃষ্টি দিয়া আছে, তাৰপাছত কি হ'ব সৃষ্টি, বৃষ্টি, পুষ্টি, সন্তুষ্টি। আৰু স্তুতি আৰু নতি দিয়া আছে। আমি কি লিখিম? উন্নতি, অৱনতি, গতি, প্ৰতি, ৰাতি। এইকেইটা তোমালোকে লগালগ কি কৰিবা? লগালগ ইয়াত এতিয়া লিখি ৰাখিবা। তেতিয়াহ'লে পৰীক্ষাৰ আগত তোমালোকে কি কৰিব পাৰিবা? উত্তৰখিনি ৰেডি থাকিলে সোনকালে ৰিভিজন কৰি যাব পাৰিবা অতি কম সময়তে। সেইকাৰণে মই তোমালোকক কৈ থাকোঁ ক্লাছটো কৰাৰ সময়ত কিতাপ আৰু বহি, কলম, পেঞ্চিল লগত লৈ বহিব লাগে। চ' তোমালোকে জনে জনে এইটো কথা মোৰ মানি চলা, শুনি আছা, তোমালোকৰ কাৰণে বহুত ভাল হ'ব। চ' এতিয়া নেক্সট প্ৰশ্ন দিয়া আছে খ নম্বৰত, সংস্কৃতি, সমযোগ কৃতি এনেধৰণৰ শব্দৰ আগত সম উপসৰ্গ যোগ কৰি সংস্কাৰ, সংযম, সন্ন্যাস, সঞ্চয় আদি শব্দ লিখিব পাৰ। তেনেধৰণে তলত দিয়া উপসৰ্গৰ সহায়ত 5টাকৈ শব্দ লিখি বাক্য সজা। ইয়াত যেনেকৈ সংস্কৃতি আছে, কি কৈছে? সমযোগ কৃতি। এনেকৈ যেনেকৈ প্ৰতিবাদ আছে, এই যে প্ৰতিয়ে দি কি কৰিছে? প্ৰতিবাদ। এনেকৈ প্ৰতি দি শব্দ লিখিব। যেনেকৈ অব আছে, প্ৰথমে এনেকৈ 5টা লিখিব লাগিব। যেনেকৈ ইয়াত প্ৰতি দি প্ৰতিবাদ হৈছে আৰু বাকীকেইটা লিখিব লাগিব। এনেকৈ অনু দি প্ৰথমতে এটা শব্দৰ অনু থকাকৈ 5টা শব্দ লিখিব লাগিব। প্ৰথমতে বি থকাকৈ ইয়াত 5টা শব্দ লিখিব লাগিব। উৎ এইটো প্ৰথমতে থকাকৈ 5টা শব্দ ইয়াত লিখিব লাগিব। ঠিক আছে, এতিয়া আমি উত্তৰখিনি চাই ল'ম। যেনেকৈ প্ৰথমতে আছে কি? প্ৰতি দিয়ে কি লেখা আছিলে? যে প্ৰতিবাদ। ইয়াত চোৱা তোমালোকে, ইয়াত কি আছে? প্ৰতি দিয়ে আমি কি লিখিব পাৰি? প্ৰতিবাদ। আৰু এই শব্দটো দি এটা বাক্য সজাব লাগিব। খ নম্বৰত প্ৰতি দি তোমালোকে যোনটো শব্দ লিখিবা সেইটো দি এটা বাক্য সজাব লাগিব। এনেকৈ গোটেইকেইটাৰ আমি লিখি যাম, অৰ্থাৎ দেখি যাম। এইটো চোৱা, যেনেকৈ প্ৰতি দি আমি কি লিখিব পাৰি? প্ৰতিবাদ লিখিব পাৰি। আৰু প্ৰতিবাদ দি আমি কি বাক্য সজাব পাৰি? কৃষকসকলৰ প্ৰতিবাদে দেশখন উত্তাল কৰিছিল। তাৰপিছত কি আছে? আমি কি লিখিব পাৰি? প্ৰতি দি প্ৰতিকাৰ। বেমাৰৰ প্ৰতিকাৰ বিচাৰি তেওঁ বেজৰ ওচৰলৈ গৈছিল। প্ৰতিশোধ, নিজৰ প্ৰতিশোধ পূৰাবলৈ তেওঁ নিকৃষ্ট কাম কৰিবলৈ কুণ্ঠাবোধ নকৰে। প্ৰতিশ্ৰুতি, জনপ্ৰতিনিধিজনে নিজৰ প্ৰতিশ্ৰুতি পালন কৰাত ব্যৰ্থ হৈছিল। প্ৰতিলিপি, নাট প্ৰতিযোগিতাৰ প্ৰতিলিপি জমা দিয়াৰ বাবে বিচাৰকে প্ৰতিযোগিতাসকলক আহ্বান জনাইছিল। এতিয়া হ'ব অৱলম্বন, বানপানীৰ পৰা ৰক্ষা পাবলৈ সিহঁতে বাঁহৰ চাঙৰ অৱলম্বন কৰিছিল। অৱকাশ, দুৰ্যোগৰ সময়ত বিপদৰ অৱকাশ নাথাকে। অৱতৰণ, বিমানখন অৱতৰণ কৰিবলৈ লোৱাৰ সময়তেই দুৰ্ঘটনাটো ঘটিছিল। অৱৰোধকাৰীসকলে ঘাইপথ অৱৰোধ কৰি ৰাখিছিল। অৱতাৰ, কনিষ্ক বিষ্ণুৰ দশম অৱতাৰ বোলা হয়। কনিষ্কক বিষ্ণুৰ দশম অৱতাৰ বোলা হয়। তাৰপিছত কি আছে? অনু দি আমি অনুৰূপ লিখিব পাৰি। আৰু অনুৰূপ দি বাক্য সজালে কি হ'ব? কবিতাটোৰ অনুৰূপ ৰূপত তুলি দিয়া হৈছিল। অনুৰোধ, মোৰ অনুৰোধ ৰক্ষা কৰি তেওঁ সভাখনলৈ আহিছিল। অনুগ্ৰহ কৰি পানী এগিলাচ আনিবনে? অনুভৱ, এই সম্পৰ্কত তোমাৰ অনুভৱখিনি কেইটামান শব্দত প্ৰকাশ কৰা। অনুশোচনা, ভুলৰ অনুশোচনাত তেওঁ দুগ্ধ হৈছিল। এনেকৈ এতিয়া আছে বি দি কি লিখিব পাৰি? বিশ্বাস, হেৰাই যোৱা বিশ্বাস ঘূৰাই পোৱাটো টান। বিশিষ্ট, সভাখনত তেখেতক বিশিষ্ট অতিথিৰূপে আমন্ত্ৰণ কৰা হৈছিল। বিশেষ, জন্মদিনটোত আৰু অধিক বিশেষ কৰি তোলাৰ বাবে মই সকলোকে বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। বিকাশ, দেশ এখনৰ বিকাশ প্ৰধান উপাদান হৈছে শিক্ষা। বিখ্যাত, চাহৰ বাবে অসম বিশ্বৰ ভিতৰতে বিখ্যাত। এতিয়া আছে উৎ দি কি শব্দ লিখিব পাৰি? উৎকৰ্ষ, ছাত্ৰ ছাত্ৰীসকলে সকলো ধৰণৰ উৎকৰ্ষ সাধনৰ বাবে শিক্ষকসকলে চেষ্টা কৰা উচিত। উৎসৰ্গা,
বটাটি তেখেতে স্বৰ্গগামী মাকৰ নামত উৎসৰ্গা কৰিছিল। উৎসৱ বিহু আমাৰ জাতীয় উৎসৱ। উৎসাহ পৰীক্ষাত ভাল ফলাফল দেখুৱাৰ বাবে তেখেতে ছাত্ৰ ছাত্ৰীসকলক বাৰুকৈ উৎসাহ যোগাইছিল। উৎখাত দুৰ্নীতিৰ শিপা উৎখাতৰ বাবে চৰকাৰে ব্যৱস্থা হাতত লৈছিল। তাৰপিছত তোমালোকৰ এতিয়া দিয়া আছে 6 নম্বৰত দিয়া আছে পাঠত থকা জুৰীয়া শব্দবোৰ বাছি উলিয়াই লিখা। এনেকুৱা ধৰণৰ শব্দ যিমানখিনি পাঠত আছে বাছি উলিয়াই লিখিব লাগে, যেনেকৈ আচাৰ আচৰণ, এইবিলাক জুৰীয়া শব্দ বুলি কোৱা হয়। একেলগে দুটা শব্দ থাকে এনেকৈ আচাৰ আচৰণ, এইবিলাকক যেনেকৈ ঘৰ দুৱাৰ, এইবিলাকক জুৰীয়া শব্দ বুলি কোৱা হয়। এনেকুৱা শব্দ তোমালোকৰ পাঠত যিমানখিনি দিয়া আছে বাছি উলিয়াই ইয়াত লিখিব লাগে। আমি লিখিম চিন্তা ভাৱনা, আচাৰ ব্যৱহাৰ, খেতি পথাৰ, মেখেলা চাদৰ, ঠিক আছে। তাৰপিছত কি আছে কৃষ্টি সংস্কৃতি। নেক্সট দিয়া আছে কলা কৌশল, সাজ পোছাক, ন্যায় অন্যায়, কৰণীয় অকৰণীয়, পেট কপটীয়া। তাৰপিছত কি আছে আৱেগ অনুভূতি, শিল্পী সাহিত্যিক, গছ লতা, পশু পক্ষী, গীত মাত, নাচ গান, এইবোৰ হ'ল কি তোমালোকৰ পাঠত থকা কিছুমান জুৰীয়া শব্দ। চিত্ৰকলা, স্থাপত্য, ভাস্কৰ্য, এইটো এনেকুৱা হ'ব। উৎসৱ পাৰ্বণ, এইবোৰ হৈছে তোমালোকৰ পাঠত থকা কিছুমান জুৰীয়া শব্দ। ৰীতি নীতি নিৰ্দেশনা, জীৱন যাত্ৰা। এতিয়া তোমালোকৰ 7 নম্বৰত দিয়া আছে অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য ৰচনা কৰা। এই ইয়াত কিছুমান শব্দ দিয়া আছে, ইয়াৰ অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য ৰচনা কৰিব লাগে। যেনেকৈ প্ৰথমত দিয়া আছে আচাৰ বিচাৰ। আচাৰ বিচাৰেৰে বাক্য ৰচনা কৰিলে কি হ'ব, সমাজত বসবাস কৰিবলৈ হ'লে আমি আচাৰ বিচাৰ মানি চলাটো দৰকাৰ। তাৰপিছত দিয়া আছে সাজ পোছাক। সাজ পোছাকত মানুহৰ ব্যক্তিত্ব ফুটি উঠে। তাৰপিছত নেক্সট দিয়া আছে পেট পূজা। মিটিংখন আৰম্ভ কৰাৰ আগতে সকলোৱে পেট পূজা ভাগ কৰি লৈছিল। বিনন্দীয়, উপন্যাসখনৰ বিনন্দীয় পৰিৱেশে সকলোকে আনন্দিত কৰিছিল। তাৰপিছত দিয়া আছে উৎসৱ পাৰ্বণ। উৎসৱ পাৰ্বণসমূহে মানুহৰ মাজত সম্প্ৰীতি বৃদ্ধি কৰে। এনেকৈ তোমালোকৰ এই পাঠৰ অন্তৰ্গত ক্ৰিয়াকলাপত থকা যিমানখিনি পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ বস্তু আছিলে গোটেইখিনি আলোচনা কৰা হৈ গ'ল। চ' সকলোকে ধন্যবাদ ভিডিঅ'টি শেষলৈকে চাই থকাৰ কাৰণে। আৰু চেনেলটো তোমালোকে যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।